নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ' মাজলৈ আটাইকে স্বাগতম জনাইছো। শোল মাছ কাৰৈ মাছ ভৰাই শোল মাছ ঠেৰেঙা লাগিলে। কি হ'ল ভালকে কচোন। ঠেৰেঙা লাগিলে দেখিছে নাই এইডাল ঠেৰেঙা লাগিলে নে এই জানে লাকুটি ডালৰ নিনা হ'ল মোটামুটি 1 ঘণ্টামান লাগিব এতিয়া মাছৰ হাইলে আহিবলৈ মাছলৈ আহিবলৈ দেখিছে নাই এয়া গোটা হৈ গ'ল এইখিনি শিঙি মাছ ইয়াত দিটো নেকি দি দে সব উঠাই খং কৰি উঠিছে সব ঠৰঙা লাগিল নহয় এইখিনি আকৌ ভৰাই থৈ দিম এইখিনিয়ে বনাম কোনখিনি বনাব এতিয়া এইখিনি বনাম এইখিনি নবনাই মোক লৈ কো কাষ্টমাৰ দিওৱে ভাবিছো দিও বুলি আহিছে মানে এইখিনি শিঙি মাছ এনেধৰণে মানে কালিয়ে লোৱা ফ্ৰিজত থৈ দিছিলোঁ আজি বোলো অলপ গৰম পানী নিমখ দি পেলাই মানে হাতেৰে এনেকৈ হেৰি কৰি আছিলোঁ এইফালে চক সেইখিতে ফুটিলে সেয়া তেজ ওলাই গ'ল যি ভয়ংকৰ বিষ জিন্দা শিঙি মাছে মানে বিন্ধিলেতো জ্বৰ উঠি যায় মানুহৰ সেইটো জানো কিন্তু এনেকৈ মৰা শিঙি মাছেও যে ইমান বিষায় মই আজিহে গম পাইছোঁ সাৱধান হোৱা ভাল দেই লগতে এইফালে ডেটল যোগাৰ কৰি লৈছোঁ এতিয়া ধুম এইফালে আকৌ কচু শাক বিলাহীৰ লগত কুকাৰত বহাই দিম তাকেহে শিঙি মাছে বিন্ধিলেও যে এনেকুৱা মানে বিষ হৈ আজিহে গম পাইছোঁ দেই মানে জিন্দা শিঙি মাছেতো যেতিয়া মাছ ধৰোঁতে ধৰক বিন্ধে যথেষ্ট বিষ হয় সেইটো জানোৱেই কিন্তু মৰা শিঙি মাছে বিন্ধিলেও ইমান বিষাইছে ভাবিবই নোৱাৰি নিমখ দি 5বাৰমান ধুলোঁ তাৰপিছতহে বিজল ভাপটো গৈছে এতিয়া নিমখ আৰু হালধি দি ফ্ৰাই কৰি ল'ম সুন্দৰকৈ শিঙি মাছৰ পেটুটো গুচাবলৈ ভয় লাগিলে মানুহটোকে ল'ৰা ছোৱালীকেইটাকে কৈছোঁ খাওঁতে মাথাটো নেখাবি বোলো আৰু পেটুটো নেখাবি পেলাই দিবি দেই যিহেতু হাতখনত বিন্ধিলে ইমান জোৰছে বিষাইছে মানে ক'বলৈ ভাষা নাই নহৰু জলকীয়া যোগ কৰি দিছোঁ খুব টানকৈ এতিয়া ভাজি দিম তাৰপাছতে এইফালে আকৌ আমাৰ কাৰিকৰজনে বনাই আছে গাহৰি মাংস হেৰালে বুলি বিচাৰি আছোঁ মাছ ফ্ৰাই কৰি হৈ গ'ল কচুত ঘুটনি মাৰি আছোঁ জানো দেখোন কচু আৰু লগতে বিলাহী ঘুটনি মৰাৰ পাছত দেখুৱাই আছোঁ আপোনালোকক কেনেধৰণে কি কৰিম দাঢ়ি কাটিলি নি নহৰু 5 ফোৰণ দি এতিয়া মই কচুখিনি তেল মাৰিম কচু আৰু বিলাহী দালি চিষ্টেমে হৈছে কিন্তু দালি যোগ কৰা নাই ইয়াত দেই ঢেকীয়া আলু ভাজি হোটেলৰ বাবে বাকী কচু শাক সুন্দৰকৈ উতলাই দিলোঁ খাব পৰা হৈছে আৰু বিলাহী কচু এনেধৰণে খাবলৈ বহুতেই ভাল লাগে অৱশ্যে তেল নেমাৰিলেও হয় যিহেতু কাষ্টমাৰে খাব ভাতৰ লগত সেইবাবে অকণমান তেল মাৰি দিছোঁ জুইতে বনাইছোঁ আটাইখিনি এনেধৰণে গোটাই দিলোঁ কাৱৈ মাছকেইটা সুন্দৰকৈ ফ্ৰাই কৰি ল'লোঁ এয়া বাকীখিনি থৈ দিছোঁ এতিয়া ছোৱালীজনীয়ে মই ভাত খাবলৈ লৈছোঁ আৰু মানে এইখিনি উখোৱা চাউলৰ ভাত জানেনে আমাৰ মদাহী মানে কাৰিকৰ এটা আছে দেই কাৰিকৰটো অকণমান মদাহী মানে সি ৰাতি ফ্ৰিজত ভৰাই থ'লে নহয় ফ্ৰিজত ভৰাই থোৱাৰ বাবে এতিয়া বহুত দেৰি মই গৰম কৰিছোঁ মানে ভাতখিনি গৰম কৰিবলগীয়া হৈ গ'ল আৰু উপায় নাই একচুৱেলি ভাত গৰম কৰি খাব নালাগে উপায় নাই আৰু অকণমান গৰম কৰি ল'লোঁ এয়া মাছ ফ্ৰাই কৰি লৈছোঁ মাখি আহিছে এয়া কচু শাক আজি দুপৰীয়া চিম্পুলো নহয় এইখিনি বাৰু পূৰা হেল্ডি খানাই হয় মানে ধুনীয়া খানা আৰু এইখিনি দেখিলেই শিঙি মাছ যিয়ে নহওক এনেধৰণে আপোনালোকক ভিডিঅ'টো দেখালোঁ
যদিহে ভাল লাগিলে লাইক কমেণ্ট কৰিব কেনেধৰণে বনালোঁ আটা এইখিনি লং ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিছোঁ চাই পেলাই নজনাসকলে শিকিবও পাৰিব ঠিক আছে আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম